নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা 24 মে শুক্ৰবাৰে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটত অনুষ্ঠিত হৈ যায় নগৰ পূব আঞ্চলিক কৰ্মচাৰীৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন নিউজ নাও এক ৰিপৰ্ট 24 মে শুক্ৰবাৰে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটত অনুষ্ঠিত হৈ যায় নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন উল্লেখযোগ্য যে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে 24 মে শুক্ৰবাৰে পুৱা 9 বজাত পৰিৱেশ নিকাকৰণ নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন হাজৰিকাই পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পুৱা 10 বজাত স্মৃতি তৰ্পণ কৰে তৰ্পক নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক কেশৱানন্দ বৰাই পুৱা 10:30 বৃক্ষৰোপণ কাৰ্যসূচী ভাগি ৰূপায়ণ কৰে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তত্ত্বাৱধায়ক সিৰাজুল ইছলামে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ ৰাতিপুৱা আমি পতাকা উত্তোলন বন্তি প্ৰজ্বলন আৰু গছেই আমাৰ জীৱন এই শীৰ্ষক এটি গছপুলি ৰোপণেৰে আমি শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে আমাৰ যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনখনি শুভাৰম্ভ কৰা হয় আৰু এই শুভাৰম্ভ কৰে আমাৰ যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ দিলীপ দেৱ শৰ্মা ছাৰে ইয়াৰ পিছতে আমাৰ এই সভাতে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় উপসভাপতি শ্ৰীযুত প্ৰদীপ ৰাজখোৱাদেৱ শ্ৰীযুত নিপেন ভূঞাদেৱ আৰু আমাৰ যোৰহাট জিলাৰ সভাপতি শ্ৰীযুত জীৱকান্ত বৰাদেৱ আৰু উপদেষ্টা শ্ৰীযুত সুৰেণ গগৈ উপসভাপতি প্ৰশান্ত শইকীয়াকে আদি কৰি আমাৰ যথেষ্টখিনি কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আমাৰ নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ অধিৱেশনখনি পালন কৰা হয় আৰু এই অধিৱেশনতে আমাৰ বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু নতুন সমিতি গঠন কৰা হৈছে পুৰণা সমিতি বিদায় আৰু নতুন সমিতি গঠন কৰি প্ৰতিনিধি সভাৰ জৰিয়তে আমি আজি নতুন সমিতি গঠন কৰা হৈছে আৰু এই নতুন সমিতিৰ সভাপতি সম্পাদককে আদি কৰি বিভিন্ন ধৰণৰ বিভাগৰ শিক্ষক কৰ্মচাৰী সমন্বয়ৰ উপস্থিতিত আমি আজি এখন শক্তিশালী নতুন সমিতি গঠন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমি ভাবিছোঁ অনাগত দিনত এই নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদে যোৰহাট জিলাত এক লেখত ল'বলগীয়া দিশত আগুৱাই নিব আৰু তাৰে কামনা কৰিছোঁ আৰু সকলোকে সদৌলিকে আমি আজি আমাৰ তৰফৰ পৰা শুভেচ্ছা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি লগতে দুজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আমাৰ এই নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি শ্ৰীযুত বাণীকান্ত কলিতাদেৱ আৰু প্ৰাক্তন সভাপতি শ্ৰীযুত দীপেন হাজৰিকাদেৱ দুয়োজনকে আমি সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতসকলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি আমি সুস্বাস্থ্য কামনা কৰিলোঁ অন্যহাতে পুৱা 11 বজাত প্ৰতিনিধি সভাৰ উদ্বোধন কৰে যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগৰ বিশিষ্ট চিকিৎসক দিলীপ দেৱ শৰ্মাই বিভিন্নজন গণ্যমান্য ব্যক্তিকে মুখ্য কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নৃপেন ভূঞা যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱকান্ত বৰা যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা সুৰেণ গগৈ সন্মানীয় অতিথিৰ আসন শুৱনি কৰি উপস্থিত আছিল উক্ত অনুষ্ঠানত দ্বিবাৰ্ষিক অধিৱেশনখনি সফলভাৱে সামৰণি পৰাত যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক আৰু নগৰ পূব আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদকদ্বয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ ইতিমধ্যে পূৰণ কৰি আহিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে এটা অন্যতম জাতীয় সংগঠন কাৰণ অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ কাৰণে যি আন্দোলন হৈছিলে সেই আন্দোলনত এই কৰ্মচাৰী পৰিষদৰ জন্ম হৈছিল আৰু দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি বহুতো কৰ্মচাৰী ওলাই আহি ৬৮জন কৰ্মচাৰীয়ে এই পৰিষদৰ পৰা প্ৰাণ আহুতি দিছিলে আন্দোলনত আৰু ইতিমধ্যে কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ বৃহৎ বহুতো দাবী পূৰণ কৰিছে তাৰ ভিতৰত মই কেইটামান কৈ দিব বিচাৰিছোঁ ইতিমধ্যে ৩৩,০০০ মাষ্টাৰ কৰ্মচাৰী একেলগতে পাৰ্মানেণ্ট হৈছে
আপোনাৰ 6500 অভিভাৱক শিক্ষকৰ চাকৰি নিয়মীয়া হৈছে আৰু গ্ৰেড পে সমস্যা ইনক্ৰিমেণ্টৰ সমস্যাকে ধৰি বিভিন্ন শিক্ষকসকলৰ সমস্যা বহুতখিনি সমাধান হৈছে এতিয়াও কিন্তু বহুতো সমস্যা সমাধান হ'বলৈ আছে কিন্তু আটাইতকৈ এইটো পিৰিয়ডত এইটো এই 23-24 যিটো পিৰিয়ড এই পিৰিয়ডত আমাৰ আটাইতকৈ সাফল্য হৈছে যে বিনামূলীয়া চিকিৎসা সেৱা আঁচনিখন প্ৰৱৰ্তন হৈছে কৰ্মচাৰীৰ কাৰণে এখন মুখ্যমন্ত্ৰী মহোদয়ে এইটো এটা ডাঙৰ আমাক সকাহ দিছে বুলি আমি ভাবিব পাৰিছোঁ কাৰণ এই আঁচনিখনে অসমৰ বহুতো কৰ্মচাৰী জীৱন দান দিব বুলি আমি ধৰিছোঁ ইয়াৰ উপৰিও আমাৰ কিছু সমস্যা আছে আমি নিশ্চয় আশা ৰাখিছোঁ অনাগত দিনত চৰকাৰে মুখ্যমন্ত্ৰীজনে আমাৰ লগত আলাপ আলোচনাৰ মাজেদি এইখিনি সমাধান কৰিব বিশেষকৈ শিক্ষকসকলৰ আৰ্জিত ছুটি চৰকাৰী সেৱা বৃদ্ধিকে ধৰি বিভিন্ন ধৰণৰ যিখিনি আমাৰ সমস্যা আছে এই সমস্যাখিনি খুব সোনকালে চৰকাৰক সমাধান কৰিবৰ কাৰণে আমি ইয়াৰ পৰাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও